হিন বন্ধুসকল স্বাগতম জনালো আপোনালোকক সকলোকে মোৰ চেনেললৈ আহকচোন আজি মই আপোনালোকৰ লগত দুই এষাৰ কথা আলোচনা কৰো ময়ো গাড়ী চলাও আপোনালোকেও গাড়ী চলায় যেহেতু আমি ভাল বাহন চালক হিচাপে কেনেকৈ পৰিচয় দিম সেই বিষয়ে আলোচনা কৰিম তো এনেকুৱা কথাটো আপুনি ভাল বাহন চলাব জানে না নাই ভালকৈ চলাব জানে না নাই বুলি প্ৰশ্ন এটা আহি পৰে আমাৰ আগত নিজে চলোৱা বাহনখনৰ লগতে আপুনি ভাল বাহন চালক হিচাপে কেনেকৈ পৰিচয় দিব এটো এটা প্ৰশ্ন সকলোৱে মানে গাড়ীখন চলাব দিয়াৰ আগতে আপুনি ভালকে চলাব জানে না নাই ভাল চলাই না নাই ভাল বাহন চলোৱা চালক হয় নে নহয় বুলি কোৱেশ্চন এটা ওলাই গতিকে এই কথাটো মই আলোচনা কৰিম ঠিক আছে আপোনালোকৰ লগত বাহন চালক হিচাপে ভালেখিনি গুণ থকাৰ বহুত প্ৰয়োজন হয় নে নহয় এনে ধৰণৰ গুণবোৰ থাকিব লাগে যেনে এক নম্বৰতে হল নিজে চলোৱা বাহনখন খুব পৰিষ্কাৰকৈ সুন্দৰকৈ চাফ চিকুণ ৰাখিব জানিব লাগে হেতু গুণ থাকিব লাগে ঠিক আছে দুই নম্বৰতে হল বাহনখনত কি থাকিব লাগে আৰু কি থাকিব নালাগে বাহনখনত আমি সুবিধাজনক টুলস ৰাখিব জানিব লাগে প্ৰয়োজন বস্তু ৰাখিব জানিব লাগে আৰু কি থাকিব নালাগে বিপদজনক বস্তু থাকিব নালাগে যেনে গেছ সিলিন্ডাৰ লাইটাৰ পাৱাৰ বেংক তেল আদি কৰি সিগাৰেট তেনেকে খাব নালাগে বিপদজনক বস্তু মানে ৰাখিব নালাগে ঠিক আছে 3 নম্বৰতে হল আমি চলোৱাৰ আগত গাড়ীখন খুব সুন্দৰকৈ চেকিং কৰি ল'ব লাগে ঠিক আছে সৰু সৰা কামখিনি আমি কিছুমান মেকানিক কাম জনাও হ'ব লাগে সৰু সৰা ধৰক আমি বিপদৰ সময়ত কেনেকৈ গাড়ীখন লৈ যাম অলপ কেনেকৈ মানে কিহৰ কাৰণে বেয়া হৈছে অকমান হলেও চাই মিলি অলপ জনা হ'ব লাগে 4 নম্বৰতে হল আমি অভাৰ নিচা জাতীয় বস্তু খাই চলাব নালাগে সম্পূৰ্ণ ট্ৰাফিক ৰুলখিনি জানি ল'ব লাগে লগতে মানি চলিব লাগে ঠিক আছে নিজে চলোৱা বাহনখন ভাল নে বেয়া আন্দাজ কৰিব জানিব লাগে খুব সুন্দৰকৈ নিজে চলোৱা আৰু খুব সুন্দৰকৈ টাইম মেইনটেইন কৰিব লাগে যেনে আমি ধৰক তাড়াতাড়ি হৈছে সময় কম আমি ওভাৰ স্পিড যাম সেইবোৰ অলপ ভুল আমি খুব ওভাৰ টাইম ল'ব লাগে যেনে 5 মিনিট লাগে আমি 10 মিনিট আগত যাম ঠিক তেনেকৈ চলাব লাগে তেতিয়াহে আনে ডিস্টার্ব নাপায় আৰু যেতিয়া আমি কম সময় লৈ যাম তেতিয়া আমি খুব স্পিডত যাম গাড়ীখন আনে কষ্ট পাব দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে সেই কাৰণে টাইম মেইনটেইন টাইমটো খুব ধুনিয়াকৈ মেইনটেইন ৰাখিব জনা হ'ব লাগে ঠিক আছে আৰু আমি সাউন্ড সিস্টেম গাড়ীত সাউন্ড সিস্টেম থাকে খুব জোৰত সাউন্ড দি শুনিব নালাগে বজাব নালাগে আৰু হেডফোন খুব সাউন্ড দি বজাব নালাগে যেহেতু আমি চলাওঁতে বাহিৰৰ শব্দখিনি শুনি পোৱাটো খুবেই প্ৰয়োজন কোনোবাই মাতিব কোনোবাই হৰণ দিব কিবা সাউন্ড বিলাক শুনি পোৱাটো খুবেই প্ৰয়োজন যদি নিজৰ মতে হালা কৰি চলাই যাম তেতিয়া কোনবা ফালে শব্দ বাহিৰৰ পৰা শব্দ আহাবিলাক একো শুনি নাপাম কোনোবাই মাতিলেও শুনি নাপাম গতিকে সেইবোৰ সাউন্ড দি বজাই শুনিব নালাগে ঠিক আছে আৰু হৰণ বজাৱাৰ কিছু নিয়ম থাকে আমি হৰণটো কোন সময়ত কেনেকৈ বজাব লাগে ইমাৰ্জেন্সি হৰণ আছে ৰেসপেক্ট খুব মানে এনে ধ্যান দিয়া পাবৰ কাৰণে খুব কোমল হৰণ আছে আমি ইমাৰ্জেন্সি হৰণ বজাব পাৰো জাগালৈ জাগা হৰণ বজোৱাৰ কিছুমান নিয়ম আছে সেইবোৰ জনা হ'ব লাগে
কিছুমান হৰণ বজোৱা নিয়মখিনি নাজানিলে আনে কষ্ট পায়, দুখ পায়, ভয় কৰে। সেইকাৰণে হৰণ বজোৱাৰ কিছুমান অলপ হ'লেও নিয়মখিনি লাগে। আৰু লগতে খুব ধুনীয়া ব্যৱহাৰ কৰিব লাগে সকলোৰ লগতে। তেতিয়াহে আমি সকলোৰ লগতে মিলি জুলি সকলোৰ লগতে আমি মাত কথা ভাল চালক হিচাপে আমি পৰিচয় পাম। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ঠিক আছে, সহায় কৰি যাব বন্ধুসকল। আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। বাই বাই। জয় হিন্দ।